Good afternoon, everyone. আজি আমি আলোচনা কৰিম মেক্স ৱেবাৰৰ বিষয়ে। তোমালোকে সকলোৱে হয়তো মেক্স ৱেবাৰৰ নাম শুনিছা। আমি যেতিয়া পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ কথা পাতোঁ, বিউৰ'ক্ৰেচিৰ কথা পাতোঁ, তেতিয়া মেক্স ৱেবাৰৰ নামটো প্ৰথমতে ল'ব লগা হয়। এতিয়া আজিৰ আমাৰ মেক্স ৱেবাৰত আমি কি পঢ়িবলৈ চেষ্টা কৰিম? মেক্স ৱেবাৰৰ আমোলাতান্ত্ৰিক তত্ত্ব, মেক্স ৱেবাৰ্ছ বিউৰ'ক্ৰেটিক থিয়ৰী। বিউৰ'ক্ৰেচি বা অসমীয়াত আমি আমোলাতান্ত্ৰিক তত্ত্বৰ বিষয়ে মেক্স ৱেবাৰে কিখিনি কথা কৈছে সেইখিনি আজি আমি বুজিবলৈ চেষ্টা কৰিম। আমাৰ ছেশ্যনটোৰ অবজেক্টিভ আজি সেইটোৱে, তেওঁৰ আমোলাতান্ত্ৰিক তত্ত্বটো বুজাটো। অ'কে, এতিয়া নৰ্মেলি আমোলাতান্ত্ৰিক শব্দটো বা আমোলাতন্ত্ৰ আমাৰ কাৰণে এটা নতুন শব্দ নহয়। এই শব্দটো আমি ব্যৱহাৰ কৰোঁ। আমি কেতিয়াবা ইংলিছত বিউৰ'ক্ৰেটিক কওঁ বা আমি আমোলাতন্ত্ৰ হিচাপে ব্যৱহাৰ কৰোঁ। আমোলাতন্ত্ৰ বুলি ক'লে আমি কি বুজোঁ? কি কথা মনলৈ আহে? প্ৰশাসনিক বিষয়া, হয়নে? এই কথাটো মনলৈ আহে। কিন্তু তাৰ লগে লগে আৰু এটা কথা মনলৈ আহে। নৰ্মেলি যিসকলে হয়তো এই বিষয়ে বেছিকৈ নাজানে, সাধাৰণ আমাৰ কমন মেন, সেইসকলৰ মনলৈ কি আহে? প্ৰথমতে এটা নিগেটিভ এটা কনচেপ্ট অকণমান হ'লেও আহে। মানে প্ৰশাসনিক বিষয়াসকলৰ জেদি বা তেওঁলোকৰ আত্মসচেতন বা উচ্চ স্বৰৰ দৃষ্টিভংগী, এইখিনি কথা মনলৈ আহে। এইখিনিক মই ক'ব বিচাৰিম যে এইটো এটা মানে নেতিবাচক বা এটা সংকীৰ্ণ মনৰ মানে এটা ধাৰণা। এইটো সত্য নহয়। যদিও মই মানে আমোলাতন্ত্ৰ বুলি ক'লে আমাৰ মনলৈ কি আহে, মই তোমালোকক সেইটো বুজাবৰ কাৰণে এই কথাটো ক'লোঁ। কিন্তু এইটো আচলতে প্ৰকৃততে সত্য নহয়, এটা সংকীৰ্ণ মনৰ এটা ধাৰণা। এতিয়া প্ৰথমতে ক'লোঁ যে আমি মেক্স ৱেবাৰ পঢ়িম। কিন্তু মেক্স ৱেবাৰত আমি আমোলাতন্ত্ৰ বা বিউৰ'ক্ৰেচিৰ কথা কিয় পঢ়িব লাগে? অ'কে, প্ৰথম কাৰণটো যে তেখেতেই হ'ল প্ৰথমজন মানুহ যিজনে সাংগঠনিক কাৰ্যাৱলীৰ বা সাংগঠনিক আৰ্হি হিচাপে আমোলাতন্ত্ৰৰ এটা পদ্ধতিগত তেওঁ কি কৰিছিল? বিশ্লেষণ কৰিছিলে। অ'কে, এটা চিষ্টেমেটিক এক্সপ্লেনেশ্যন তেওঁ কৰিছিলে। আৰু এইখিনিতে এটা কথা নোট কৰি ল'বা যে আমোলাতন্ত্ৰ শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল MD গৌড়নে। মেক্স ৱেবাৰে কৰা নাছিল কিন্তু দেই। এইটো অষ্টাদশ শতিকাৰ প্ৰথম ভাগতে কোনে এইটো প্ৰথমতে ব্যৱহাৰ কৰিছিল? MD গৌড়নে। কিন্তু তাৰ পিছতহে 19বিংশ শতিকাত 19th চেঞ্চুৰীত আমাৰ মেক্স ৱেবাৰে এই পদ্ধতিগতভাৱে আমোলাতন্ত্ৰৰ এটা বিশ্লেষণ তেওঁ দেখুৱাইছিলে। এতিয়া যিয়ে নহওক, মেক্স ৱেবাৰ ইজ ক্ল'জলি এছ'চিয়েটেড উইথ বিউৰ'ক্ৰেটিক থিয়ৰী বা আমোলাতন্ত্ৰৰ লগতে অতি ঘনিষ্ঠভাৱে জড়িত। তেওঁৰ মতে আমোলাতন্ত্ৰ কি? তেওঁৰ মতে আমোলাতন্ত্ৰ মই 4টা পইণ্টত ক'ম। প্ৰথম পইণ্ট, নম্বৰ 1, তেওঁৰ মতে মেক্স ৱেবাৰৰ মতে আমোলাতন্ত্ৰ হৈছে নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ এক সংস্থা। নম্বৰ 1। নম্বৰ 2, আমোলাতন্ত্ৰ হৈছে নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ এক সমষ্টি। নম্বৰ 3, আমোলাতন্ত্ৰ এক নিৰ্দিষ্ট আৰু স্বতন্ত্ৰ গোট। নিৰ্দিষ্ট মানে ডেফিনিট এণ্ড ডিষ্টিংক্ট এটা মানে অৰ্গেন। আৰু 4টো হৈছে যে আমোলাতন্ত্ৰৰ কৰ্মৰাজি বা প্ৰভাৱ সকলোবিলাক সংগঠনতে দেখিবলৈ পোৱা যায়। I repeat these 4 points. মেক্স ৱেবাৰৰ মতে আমোলাতন্ত্ৰ হৈছে নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ প্ৰশাসনিক সংস্থা। নম্বৰ 2, ই হৈছে নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ এক সমষ্টি। নম্বৰ 3, এক নিৰ্দিষ্ট আৰু স্বতন্ত্ৰ গোট। আৰু চতুৰ্থটো হৈছে যে ইয়াৰ কৰ্মৰাজি মানে আমোলাতন্ত্ৰৰ কৰ্মৰাজি সকলো সংগঠনতে বিৰাজমান আৰু ইয়াৰ প্ৰভাৱ সকলোতে দেখিবলৈ পোৱা যায়।
এতিয়া এইটো মেক্স ৱেবাৰে কোৱা কথা এতিয়া আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে প্ৰতিটো বৃহৎ বা জটিল ৰাজনৈতিক সামৰিক শৈক্ষিক তাৰপিছত ধাৰ্মিক ব্যৱসায়িক বা আনুষংগিক অন্যান্য সংগঠনত আমি কি দেখা পাওঁ এই আমোলাতন্ত্ৰৰ উপস্থিতি আমি দেখা পাওঁ কিয় দেখা পাওঁ মই ৰিপিট কৰিছোঁ যে আমোলাতন্ত্ৰৰ উপস্থিতি বা প্ৰেজেন্স আমি ক'ত দেখিবলৈ পাওঁ প্ৰতিটো বৃহৎ আৰু জটিল সংগঠন ৰাজনৈতিক সংগঠনেই হওক ধৰ্মীয় সংগঠনেই হওক সামৰিক হওক শৈক্ষিক হওক তাৰপিছতে ব্যৱসায়িক হওক ধৰ্মীয় হওক সকলোতে আমি কি দেখিবলৈ পাওঁ আমোলাতান্ত্ৰিক তত্ত্বৰ বা আমোলাতান্ত্ৰিক ব্যৱস্থাৰ আমি প্ৰভাৱ বা প্ৰেজেন্স দেখিবলৈ পোৱা যাওঁ কিয় দেখিবলৈ পাওঁ তাৰ কাৰণটো কি কাৰণটো হৈছে যদি আমি নিৰ্ভুলতা বা সুস্থিৰতা অনুশাসন বা গ্ৰহণযোগ্যতাৰ ফালৰ পৰা আমি বিচাৰ কৰি চাওঁ তেতিয়া আমি দেখিম যে আমোলাতন্ত্ৰ আটাইতকৈ কি হৈছে আমোলাতন্ত্ৰৰ যিটো সংগঠন অন্যান্য সংগঠনতকৈ উদ্ধত মই আকৌ কৈছোঁ আমি যদি একুৰেচি মানে নিৰ্ভুলতা ষ্টেবিলিটি মানে সুস্থিৰতা তাৰপিছতে আমি অনুশাসন মানে ডিসিপ্লিন বা গ্ৰহণযোগ্যতাৰ ফালৰ পৰা একসেপ্টেবিলিটিৰ ফালৰ পৰা আমি চাওঁ যে আন সংগঠনতকৈ আমোলাতন্ত্ৰৰ যিটো প্ৰভাৱ আমোলাতন্ত্ৰ সংগঠন এইটো সকলোতকৈ উদ্ধত বা বেছি একসেপ্টেবল গ্ৰহণযোগ্য হয় ওকে সেইটো কাৰণে এই যে আমি প্ৰতিটো এট অল এসপেক্ট আমি কি দেখিবলৈ পোৱা যাওঁ আমোলাতন্ত্ৰ দেখিবলৈ পোৱা যাওঁ তোমালোকৰ মনলৈ আহিব যে আমোলাতন্ত্ৰ আমি সবতে দেখিবলৈ পাওঁ মানে আমোলাতন্ত্ৰ মানে কি বিউৰোক্ৰেটিক মানে কি আমি এটা পঢ়িম কিন্তু আমাৰ আজি গোটেই সেশনটোৰ কনসেন্ট্ৰেশন কাৰ ওপৰত থাকিব মেক্স ৱেবাৰৰ ওপৰত ওকে এতিয়া নেক্সট কথাটো হ'ল যে আমোলাতন্ত্ৰ আহিল কেনেকৈ ইয়াৰ উৎপত্তি হ'ল কেনেকৈ যে কি কাৰক আছে যাৰ কাৰণে আমোলাতন্ত্ৰ প্ৰভাৱ মানে বিস্তৃত হৈছে বা factors contributed to the growth of bureaucracy okay এতিয়া factors বিলাক কি কাৰণ বিলাক কি এটা প্ৰথম কাৰণটো হৈছে আধুনিক যিবিলাক বৃহৎ আকাৰৰ সংগঠন বা যিবিলাক নিগম মানে কৰ্পোৰেচন সেইবিলাক কি হয় এইবিলাকে আমোলাতন্ত্ৰৰ বিকাশ বা আমোলাতন্ত্ৰৰ সম্প্ৰসাৰণত অতি প্ৰভাৱ পেলাইছে তাৰ মানে এতিয়া ফৰ এক্সাম্পল তোমালোকে আধুনিক এতিয়া যদি আমি ফৰ এক্সাম্পল আমি কৰ্পোৰেট সেক্টৰখিনি চাওঁ মই MNC মাল্টিনেশ্যনেল কোম্পানী তোমালোকক এক্সাম্পল এটা দিওঁ যদি তোমালোকৰ কাৰোবাৰ মাল্টিনেশ্যনেল এজেন্সিত মাল্টিনেশ্যনেল অৰ্গেনাইজেশ্যনত কাম কৰাৰ তোমালোকৰ সুবিধা তোমালোকে পাইছা অপৰচুনিটি পাইছা তেনেহ'লে তোমালোকে বুজিবা যে তাত বিউৰোক্ৰেটিক মানে আমোলাতন্ত্ৰ ব্যৱহাৰ কৰা হয় আমোলাতন্ত্ৰ এইটো নহয় যে আমাৰ যিকল প্ৰশাসনিক বিষয়া তেওঁলোককতো বিউৰোক্ৰেসি বোলা হয় বিউৰোক্ৰেটিক হয় কিন্তু আমোলাতন্ত্ৰৰ যিখিনি নিয়ম বা যিখিনি ক্যাৰেক্টাৰিষ্টিক সেই ক্যাৰেক্টাৰিষ্টিকখিনি আমি বৃহৎ সংগঠনতো দেখা পাওঁ লাৰ্জাৰ অৰ্গেনাইজেশ্যনত আৰু আমি MNCটো দেখা পাওঁ এতিয়া আমি MNCত বুলি ক'লে কেনেকৈ বুজিম এতিয়া MNC বিলাকত কি হয় মানে MNC মানে মাল্টিনেশ্যনেল কোম্পানী যিবিলাক কোম্পানী এখনতকৈ অধিক দেশত যিবিলাক কোম্পানী পোৱা যায় এতিয়া সেইফালৰ পৰা আমি যদি চাওঁ KFC হয়নে তোমালোকৰ অতি চিনাকি McDonald's অতি চিনাকি এইবিলাক কি এইবিলাক MNC হয় নে নহয় গ্লোবেলাইজেশ্যনৰ প্ৰভাৱৰ কাৰণে এই MNC বিলাকৰ মাল্টিনেশ্যনেল কোম্পানী বিলাকৰ সম্প্ৰসাৰণ হৈছে এটো জাস্ট এটা স্মল তোমালোক মানে ইয়াং ষ্টুডেন্টৰ কাৰণে মই খোৱা বস্তু কিটাৰ এক্সাম্পল কিটা দিলো ওকে এতিয়া এই যে MNC বিলাকত ইয়াত বিউৰোক্ৰেসিৰ যিখিনি ক্যাৰেক্টাৰিষ্টিক্স বা নিয়ম সেইখিনি পালন কৰা হয় কেনেকৈ হয় সেইখিনি আমি আলোচনা কৰিম সো এই যে MNC বিলাকৰ সম্প্ৰসাৰণ হৈছে ডিউ টু গ্লোবেলাইজেশ্যন লাৰ্জাৰ সংগঠন বিলাক পাইছে এতিয়া আমাৰ ভাৰতবৰ্ষতে কিমান MNC আছে মাল্টিনেশ্যনেল কোম্পানী আছে হয় না নহয় আমাৰ ভাৰতবৰ্ষ বা সাউথ ইষ্ট এছিয়াটো বহুতেই বেছি ডিমান্ড
হয়নে তাৰ কাৰণবিলাকো বেলেগ বেলেগ সেইবিলাক বাৰু এতিয়া আমি ইয়াত ডিছকাছ নকৰোঁ এতিয়া এই এমএনচি বিলাকৰ সম্প্ৰসাৰণ হোৱা মানে কি এমএনচি বিলাক ভালকৈ চলাবলৈ এটা নিয়মাৱলীৰ প্ৰয়োজন হ'ব আৰু সেই নিয়মাৱলীটো আটাইতকৈ এপ্ট যিটো গ্ৰহণযোগ্য বা সুইটেবল যিবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যন হ'ব ডেফিনেটলি আমোলাতন্ত্ৰ হয় কিয় হয় গম পাম আমি বৈশিষ্ট্যখিনি যেতিয়া পঢ়িম আৰু এইটো যেতিয়া মই তোমালোকক কৈছোঁ যে আমোলাতন্ত্ৰৰ এমএনচিত দেখা পাওঁ লাৰ্জাৰ অৰ্গেনাইজেশ্যন দেখা পাওঁ তোমালোকে যদি মন কৰা তেনেহ'লে তোমালোকৰ যিখন এডুকেশ্যনেল ইনষ্টিটিউশ্যন তাতো কিন্তু আমোলাতন্ত্ৰ আছে আমোলাতন্ত্ৰৰ বৈশিষ্ট্যখিনি আছে সেইখিনি কেৰেক্টাৰিষ্টিক্স আমি ভিজিবল হয় কেনেকৈ হয় গম পাম এতিয়া প্ৰথমটো কাৰণ হ'ল এমএনচি বা লাৰ্জাৰ অৰ্গেনাইজেশ্যন অ'কে দ্বিতীয়টো হৈছে সম্প্ৰসাৰিত প্ৰযুক্তি বিজ্ঞানৰ যি প্ৰযুক্তিগত জ্ঞানৰ ভূমিকা এইটো আৰু বিকাশে কি কৰিছে প্ৰযুক্তি বিকাশে আমোলাতন্ত্ৰক উত্থানত বহুতখিনি অৰিহণা আগবঢ়াইছে ইয়াৰ পিছতে আছে আধুনিক যিটো আমোলাতন্ত্ৰৰ বিকাশ হৈছে সেই বিকাশত কেপিটেলিজিমে মানে পুঁজিবাদী ব্যৱস্থাই বহুতখিনি অৰিহণা যোগাইছে পুঁজিবাদীয়ে হওক বা সমাজবাদীয়ে হওক যিকোনো ৰাষ্ট্ৰ ব্যৱস্থাতে উচ্চ পৰ্যায়ৰ যদি সাংগঠনিক ব্যৱস্থা নাথাকে অ'কে উচ্চ পৰ্যায়ৰ যদি সাংগঠনিক ব্যৱস্থা নাথাকে বা সাংগঠনিক দক্ষতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় এটা আৰ্হি নাথাকে তেনেহ'লে সেইটো পুঁজিতন্ত্ৰ বা সমাজতন্ত্ৰ কেতিয়াও সফল হ'ব নোৱাৰে আৰু পুঁজিতন্ত্ৰ বা সমাজতন্ত্ৰ কেতিয়া সফল হ'ব যেতিয়া তাত আমোলাতন্ত্ৰৰ নিয়মখিনি থাকিব আমোলাতান্ত্ৰিক ব্যৱস্থাৰ বা আমোলাতান্ত্ৰিক আৰ্হি তাত অনুসৰণ কৰা হ'ব অ'কে চ' পুঁজিবাদী ব্যৱস্থাত আমোলাতন্ত্ৰক উৎকৃষ্ট বুলি ধাৰণা কৰা হয় উৎকৃষ্ট বুলি গ্ৰহণ কৰা হয় গতিকে পুঁজিবাদী ব্যৱস্থাৰ যিমানে প্ৰচাৰ হৈছে সম্প্ৰসাৰণ হৈছে আমোলাতন্ত্ৰৰ সিমানে সম্প্ৰসাৰণ হৈছে অ'কে এতিয়া এইখিনি বুজি পালা আমোলাতন্ত্ৰ সম্প্ৰসাৰণ হোৱাৰ কাৰণ তিনিটা কাৰণ মেক্স ৱেবাৰে কৈছে প্ৰথমটো হৈছে যে লাৰ্জাৰ অৰ্গেনাইজেশ্যন বৃহৎ অৰ্গেনাইজেশ্যন আৰু নিগমৰ মানে কৰ্পৰেশ্যনবিলাকৰ মানে সম্প্ৰসাৰণৰ ফলত আমোলাতন্ত্ৰৰ সম্প্ৰসাৰণ হৈছে ছেকেণ্ডটো আমাৰ দিছে যে সম্প্ৰসাৰিত প্ৰযুক্তি জ্ঞানৰ প্ৰভাৱত প্ৰযুক্তিগত জ্ঞানৰ ভূমিকা আন এটা কাৰণ আমোলাতন্ত্ৰৰ সম্প্ৰসাৰণ হোৱাৰ তৃতীয়টো কি কৈছে যে কেপিটেলিজিমৰ বিকাশেও কি কৰিছে আমোলাতন্ত্ৰক বিকশিত কৰিছে এই তিনিটা মনত ৰাখিবা এতিয়া আমি আহোঁ আমাৰ নেক্সট পইণ্টটোলৈ যে কেৰেক্টাৰিষ্টিক্স অফ বিউৰক্ৰেচি আমোলাতন্ত্ৰৰ বৈশিষ্ট্য এতিয়া মেক্স ৱেবাৰে আমোলাতন্ত্ৰৰ বৈশিষ্ট্যসমূহক দুটা ভাগত ভাগ কৰিছে মন দি শুনিবা মেক্স ৱেবাৰে আমোলাতন্ত্ৰৰ যিখিনি বৈশিষ্ট্য যিখিনি কেৰেক্টাৰিষ্টিক্স বা ফিচাৰ্ছ তাক দুটা ভাগত ভাগ কৰিছে প্ৰথমটো ভাগ হৈছে কি গাঁথনিগত বৈশিষ্ট্য মানে ষ্ট্ৰাকচাৰেল কেৰেক্টাৰিষ্টিক্স আৰু তাৰ পিছৰটো হৈছে আচৰণগত বৈশিষ্ট্য মানে বিহেভিয়ৰেল কেৰেক্টাৰিষ্টিক্স মই আকৌ কৈছোঁ মেক্স ৱেবাৰে বিউৰক্ৰেচিৰ যিখিনি বৈশিষ্ট্য বা বিউৰক্ৰেচিৰ যিখিনি কেৰেক্টাৰিষ্টিক্স তাত দুটা ভাগত ভাগ কৰিছে প্ৰথমটো ভাগ হৈছে গাঁথনিগত বৈশিষ্ট্য তাক আমি ইংলিছত যদি কওঁ ষ্ট্ৰাকচাৰেল ফিচাৰ্ছ আৰু দ্বিতীয়টো হৈছে আচৰণগত বৈশিষ্ট্য আৰু ইংৰাজীত যদি আমি ক'ব বিচাৰোঁ সেইটো হ'ব বিহেভিয়ৰেল ফিচাৰ্ছ এতিয়া গাঁথনিগত বৈশিষ্ট্যৰ তিনিটা বৈশিষ্ট্যৰ কথা তেওঁ কৈছে প্ৰথমটো হৈছে কামৰ বিভাজন দ্বিতীয়টো হৈছে পদানুক্ৰম যাক আমি অধিক্ৰম বুলিও ক'ব পাৰোঁ তৃতীয়টো হৈছে নিয়মাৱলী বা নিয়মসমূহ ৰুলছ এণ্ড ৰেগুলেশ্যন এতিয়া যিসকলে পাব্লিক এডমিনিষ্ট্ৰেশ্যন পঢ়িছা এতিয়া যদি আমি এটাকৈ আমি প্ৰতিটো পইণ্ট ডিছকাছ কৰিম ইন ডিটেইল এতিয়া প্ৰথমটো আহোঁ গাঁথনিগত বৈশিষ্ট্যৰ প্ৰথম ডিভিজনটো হৈছে কামৰ বিভাজন এতিয়া কামৰ বিভাজন বুলি যেতিয়া কওঁ আমি পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ ষ্টুডেণ্ট হিচাপে আমি জানো যে কামৰ বিভাজন এনেকুৱা এটা বৈশিষ্ট্য
এনেকুৱা এটা ৰুল যিটো কৌটিল্যৰ দিনৰ পৰা কৈ অহা হৈছে এডমিনিষ্ট্ৰেশ্যনৰ কথা যেতিয়া এডমিনিষ্ট্ৰেটিভ থিংকাৰসকলে কয় তেওঁলোকে প্ৰথম শব্দটোৱে হৈছে কামৰ বিভাজন সেই কথাটো কৌটিল্যই কৈছিলে আমি কৌটিল্যৰ সময়ত আমি সেইটো পঢ়িছোঁ ইন ডিটেইল কৌটিল্যই কেনেকৈ কৈছিলে কিয় কৈছিলে এই বিষয়ে আমি পঢ়িছোঁ তোমালোকে ভিডিঅ'বিলাক চাবা তাৰপিছত টেইলৰে কৈছিলে আমি সেইটো পঢ়িছোঁ কামৰ বিভাজন হ'ব লাগে ডিভিজন অফ লেবাৰ ডিভিজন অফ ৱৰ্ক হয়নে আৰু তাৰপিছত ফেৱলে কৈছে আমাক সেইটো কথা এতিয়া আমাক মেক্স ৱেবাৰেও কৈছে কামৰ বিভাজন মানে কি এটা কামক বিভক্ত কৰা কামৰ বিভাজন হৈছে যে এজন মানুহৰ এজন কৰ্মচাৰীৰ কেপাচিটি অনুযায়ী তেওঁৰ যোগ্যতা অনুযায়ী তেওঁৰ কেপেবিলিটি অনুযায়ী তেওঁৰ স্কিল অনুযায়ী সেই অৰ্গেনাইজেশ্যনৰ বিভিন্ন কামখিনি বিভক্ত কৰা ওকে এতিয়া কামৰ বিভাজন ফৰ এক্সাম্পল তোমালোকক মই যেহেতু আমি এডুকেশ্যন ইনষ্টিটিউশ্যনৰ লগত জড়িত আমি সকলো গতিকে এডুকেশ্যন ইনষ্টিটিউশ্যনৰ উদাহৰণখিনি দিম তোমালোকৰ বুজিবলৈ সহজ হ'ব এতিয়া তোমালোকৰ মন কৰাচোন আজি এখন কলেজত ফৰ এক্সাম্পল এখন কলেজত বিভিন্ন কলেজটো তোমালোক সকলো গৈছাই গতিকে এখন কলেজত বহুত ডিপাৰ্টমেণ্ট থাকে এডমিনিষ্ট্ৰেশ্যনৰ কাম থাকে বেলেগ ডিপাৰ্টমেণ্ট কাম থাকে অফিচিয়েল কাম থাকে ইয়াত কৰ্মৰ বিভাজন কৰা হয় ডিভিজন অফ লেবাৰ কৰা হয় ডিভিজন অফ ৱৰ্ক কৰা হয় কেনেকৈ কৰা হয় এতিয়া মই তোমালোকক পাব্লিক এডমিনিষ্ট্ৰেশ্যন পঢ়াওঁ বা মই পলিটিকেল চায়েন্স পঢ়াওঁ তাৰ মানে কি মই পলিটিকেল চায়েন্স পঢ়াবৰ কাৰণে যিখিনি যোগ্যতা লাগে যিখিনি কোৱালিফিকেশ্যন লাগে যিখিনি নলেজ লাগে সেইখিনি মোৰ আছে বা সেইখিনি মই একুৱাৰ কৰিছোঁ সেইটো কাৰণে তোমালোকক পাব্লিক এডমিনিষ্ট্ৰেশ্যন বা পলিটিকেল চায়েন্স পঢ়াবলৈ মই যোগ্যতা অৰ্জন কৰিছোঁ কিন্তু যদি মোক আজি ইকনমিক্স পঢ়াবলৈ কয় বা মোক ফিলচফি পঢ়াবলৈ কয় বা মোক সাইকোলজি কেমিষ্ট্ৰি বেলেগ এটা সাবজেক্ট পঢ়াবলৈ কয় পঢ়াব পাৰিমনে মই নোৱাৰিম কিন্তু এখন কলেজত বেলেগ ডিপাৰ্টমেণ্ট থাকে পলিটিকেল সায়েন্স হিষ্ট্ৰী আসামিজ ইংলিছ সাইকোলজি কেমিষ্ট্ৰি মেথছ ফিজিক্স বিভিন্ন ধৰণৰ কমাৰ্চ মেনেজমেণ্ট থাকিব হয়নে ফাইনেন্স থাকিব গতিকে ডিফাৰেণ্ট সাবজেক্টছ থাকে ডিফাৰেণ্ট কাম থাকে ডিফাৰেণ্ট ডিপাৰ্টমেণ্ট থাকে সেই কাম ডিপাৰ্টমেণ্টত মেনেজমেণ্টত যিসকলে ডিগ্ৰী কৰিলে তেওঁলোকে BA পাছ কৰিছে মেনেজমেণ্টত MA পাছ কৰিছে PhD কৰিছে তেওঁলোকক কাৰণে যদি পলিটিকেল চায়েন্স বা পাব্লিক এডমিনিষ্ট্ৰেশ্যন পঢ়াবলৈ দিয়া হয় নহ'ব সেই কামটোৰ পৰা এটা ফ্ৰুটফুল কিবা এটা ৰিজাল্ট পোৱা যাবনে নাপাব চ' কিহৰ ওপৰত ভিত্তি কৰি সেইটো ডিভিজন কৰা হ'ব যে মানুহখিনিৰ যিখিনি কৰ্মচাৰী তেওঁলোকৰ কেপেবিলিটিটো ক'ত মই এইটো জাষ্ট এটা এক্সাম্পল দিছোঁ তোমালোকে বুজিবৰ কাৰণে অ'কে এইটো এটা জাষ্ট এক্সাম্পল কিন্তু মোৰ অৰ লেছ একেখিনি বস্তুৱে একেখিনি পলিচি ইউজ কৰা হয় এতিয়া পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্টত বা পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ কোনোবা এজন যেতিয়া প্ৰফেচৰৰ ভেকেঞ্চি হ'ব বা প্ৰফেচৰক নিড হ'ব তেতিয়া ডেফিনেটলি তেওঁৰ কোৱালিফিকেশ্যন এই ৰিকুৱাৰমেণ্টৰ লগত মেটচ কৰা হ'ব লাগিব সেইটোৱে হৈছে কামৰ বিভাজন এতিয়া এখন কলেজতে এজন এডমিনিষ্ট্ৰেশ্যন হেড থাকে প্ৰিন্সিপাল ছাৰ বা প্ৰিন্সিপাল মেম থাকে এতিয়া তেওঁৰ কাম বেলেগ তেওঁ কোনোবা এটা ডিপাৰ্টমেণ্টত আহি তেওঁ আছামিজ ডিপাৰ্টমেণ্টত বা ইংলিছ ডিপাৰ্টমেণ্টত বা সাইকোলজি ডিপাৰ্টমেণ্টত আহি তেওঁ সেই ডিপাৰ্টমেণ্টৰ কাম নকৰে কাৰণ তেওঁৰ কামৰ বিভাজন বেলেগ ধৰণে কৰা হৈছে তাৰপিছত এখন কলেজত থাৰ্ড গ্ৰেডৰ মানুহ থাকে এখন কলেজত ফ'ৰ্থ গ্ৰেডৰ মানুহ থাকে সকলোৱে নিজৰ কাম কৰে নিজৰ কি অনুসাৰে কেপাচিটি অনুসাৰে তেওঁ যি কাম কৰিবলৈ তেওঁক এপইণ্টমেণ্ট দিয়া হৈছে সেই কাম কৰিবলৈ তেওঁ কি কৰা হয় তেওঁ কাম কৰিবলৈ দিয়া হয় আৰু এটা কথা মনত ৰাখিব মেক্স ৱেবাৰে কৈছে যে কৰ্ম বিভাজনৰ লগতে সংশ্লিষ্ট পদত অধিষ্ঠিত বিষয় কাৰ্য সম্পাদনৰ কাৰণে প্ৰয়োজনীয় কৰ্তৃত্ব প্ৰদান কৰা হয় এতিয়া এখন কলেজৰ প্ৰিন্সিপাল এজনৰ পাৱাৰ থাকে তেওঁ অথৰিটি থাকে হয়নে সেই কৰ্তৃত্ব তেওঁ সেই পজিশ্যনটোৱে দিয়ে তেওঁৰ যিটো প্ৰিন্সিপালৰ যিখন চেয়াৰ সেই চেয়াৰখনে তেওঁ কৰ্তৃত্ব প্ৰদান কৰে ঠিক সেইদৰে
এটা ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্টৰ সেই চেয়াৰখনে তেওঁক কৰ্তৃত্ব প্ৰদান কৰে বুজি পাইছা তেওঁ কামটো দিয়ে কৰ্তৃত্ব প্ৰদান দিয়ে তাৰ লগত ৰেছপন্সিবিলিটি আহে সেইটোৰ বিষয়ে উল্লেখ কৰা নাই ইয়াত সেইটো আমি বেলেগকৈ পঢ়িম ঠিক আছে মেক্স ৱেবাৰ আৰু এটা কথা কৈছে ঠিক আছে তাৰ আগতে মই এইটো কৈ লওঁ যে থাৰ্ড গ্ৰেডৰ বা অফিচিয়েলৰ মানুহখিনি যিসকলে চেলাৰী কাম কৰে ফাইনেন্সৰ একাউণ্টছৰ কাম চম্ভালে তেওঁলোকৰ কোৱালিফিকেশ্যন বেলেগ হয়নে বাকী আৰু অফিচিয়েল যিখিনি বেক অফিচৰ কাম থাকে তেওঁলোকৰ ক্ৰাইটেৰিয়া বেলেগ হ'ব এপইণ্টমেণ্টৰ আৰু সেইমতে তেওঁলোকৰ দায়িত্ব বেলেগ চ' এইটো হৈছে কামৰ বিভাজন অ'কে এতিয়া এইখিনিতে মেক্স ৱেবাৰ আৰু এটা কথা উল্লেখ কৰিছে যে এই ক্ষেত্ৰত পদাধিকাৰী মানে যিসকলক এটা পদ দিয়া হ'ব গুণগত কাৰ্যদক্ষতাৰ গুণাৱলী বিশেষভাৱে লক্ষ্য কৰা যায় এতিয়া মই যে তোমালোকক কৈছিলোঁ যে মই এতিয়া গৈ মেনেজমেণ্ট পঢ়াব নোৱাৰোঁ বা মই কেমেষ্ট্ৰি পঢ়াব নোৱাৰোঁ হয়নে মোৰ গুণাৱলী যেতিয়া লক্ষ্য কৰিব তাৰমানে কি মোৰ ৰেজিউমেখন যে মই MA পলিটিকেল চায়েন্সত কৰিছোঁ নে নাই মই পলিটিকেল চায়েন্স বা পাব্লিক এডমিনিষ্ট্ৰেশ্যন পঢ়াবৰ মোৰ যোগ্যতা আছে নে নাই সেইটো লক্ষ্য কৰা যাব সেইটো প্ৰধান কথা সেইটো মতেহে যদি মোৰ সেইখিনি গুণ থাকে বা সেইখিনি মোৰ দক্ষতা থাকে কাৰ্য দক্ষতা থাকে মই সেইখিনি কাম কৰিব পৰা মোৰ ক্ষমতা থাকে দক্ষতা থাকে তেতিয়া মই কি কৰিম মোক এপইণ্ট কৰা যাব ওকে এই দুটা কথা তেওঁ কৈছে যে অধিষ্ঠিত বিষয়াৰ কাৰ্য সম্পাদনৰ কাৰণে এটা কিছুমান কৰ্তৃত্ব প্ৰদান কৰা হয় আৰু পদাধিকাৰীসকলৰ কাৰ্যদক্ষতাৰ গুণাৱলীক বিশেষভাৱে লক্ষ্য কৰা হয় ওকে কামৰ বিভাজন কৰাৰ সময়ত এতিয়া এই যে গুণাৱলীৰ কথাটো ক'লো যে গুণাৱলী লক্ষ্য কৰা হয় এতিয়া এজন প্ৰিন্সিপাল ফৰ এক্সাম্পল অফ এন এডুকেশ্যনেল ইনষ্টিটিউশ্যন তেওঁৰ দায়িত্ব বহুত তেওঁৰ যিমান অথৰিটি আছে তেওঁক যিমানখিনি কৰ্তৃত্ব প্ৰদান কৰা হয় তাৰ লগে লগে তেওঁৰ দায়িত্ব ৰেছপন্সিবিলিটিও বহুত আমি হয়তো সেইখিনি ভাবিবও নোৱাৰোঁ যে ইটছ এণ্ড এভৰি ষ্টেপ অফ ডেট কলেজ তেওঁ ৰেছপন্সিবল হ'ব বহুত ক্ষেত্ৰত হয়তো এজ এ প্ৰফেচৰ অফ পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্ট অৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যন মই সিমানখিনি ৰেছপন্সিবল নহ'ম কলেজৰ কিবা এটা হ'লে মোক হয়তো কুৱেশ্যনেবল মই নহয় একাউণ্টেবল মই নহয় অ'কে মই ডিপাৰ্টমেণ্টৰ কামখিনিৰ কাৰণে মেইনলি একাউণ্টেবল বাট আন কামৰ কাৰণে যদি মোক এছাইন কৰা হয় দেন আই উইল বি একাউণ্টেবল বাট এজন প্ৰিন্সিপাল তেওঁ গোটেই কলেজখনৰ এডমিনিষ্ট্ৰেশ্যনৰ কামবিলাক চম্ভালিব লাগে ইটছ নট এন ইজি টাস্ক আৰু সেই টাস্কখিনি কৰিবৰ কাৰণে তেওঁৰ কেপাচিটি থাকিব লাগিব তেওঁৰ যদি কেপাচিটি নাথাকে গুণ নাথাকে তেনেহ'লে কি হ'ব সেই কলেজখনে ভবা ধৰণে বা যি ধৰণে উন্নতি কৰিব লাগে সেই ধৰণে উন্নতি কৰিব নোৱাৰিব হয়নে তাৰপিছতে নেক্সটটো হৈছে পদানুক্ৰম যাক আমি অধিক্ৰম বুলি কওঁ আৰু তোমালোকে ইংলিছত বেছিকৈ ইউজ কৰা হয়তো ৱৰ্ডটো হায়াৰাৰ্কি অ'কে এইটো মই আকৌ কলেজৰে উদাহৰণ দিম হায়াৰাৰ্কি মানে যেনেকৈ অধিক্ৰম জখলাডাল যেনেকৈ এডাল জখলাডাল এনেকৈ ওপৰলৈ উঠি যাব লাগে ন তেনেকুৱাই মানে এখন বিউৰ'ক্ৰেচিত বা আমোলাতন্ত্ৰত মেক্স ৱেবাৰে কৈছে যে তেনেধৰণে কি থাকে জখলাৰ নিচিনা এনেকৈ ওপৰলৈ উঠি যোৱা অধিক্ৰম বা পদানুক্ৰম থাকে পদৰ অনুক্ৰম পদ মানে ইয়াত হেৰি বুজাইছে তোমাৰ পদ এটা যেনে প্ৰিন্সিপালৰ পজিশ্যন বুজাইছে অ'কে এতিয়া ইয়াত আকৌ মই 4টা কথা কম মেক্স ৱেবাৰৰ মতে প্ৰথমটো যে পদানুক্ৰম বা অধিক্ৰম গাঁথনিত সদায় কি থাকে উচ্চ স্তৰীয় আৰু নিম্ন স্তৰীয় কাৰ্যালয়সমূহৰ এক স্পষ্ট ব্যৱধান থাকে মন কৰিবা প্ৰথম পইণ্টটো কি যে উচ্চ স্তৰীয় আৰু নিম্ন স্তৰীয় কাৰ্যালয়সমূহৰ মাজত এক স্পষ্ট বিভাজন থাকে বা ব্যৱধান থাকে দ্বিতীয়টো হৈছে প্ৰতিটো নিম্ন স্তৰীয় কাৰ্যালয় একোটা উচ্চ স্তৰীয় কাৰ্যালয়ৰ পৰিদৰ্শন আৰু নিয়ন্ত্ৰণহীন তৃতীয়টো হৈছে প্ৰতিজন বিষয়াই যিখিনি কাম কৰে যিখিনি দায়িত্ব কৰে সেই কামৰ প্ৰকৃতি আৰু দায়বদ্ধতাৰ মৰ্যাদাৰে তেওঁক পাৰিশ্ৰমিক থিৰাং কৰা হয়
আৰু চতুৰ্থটো হৈছে যে বিষয়াসকলৰ এক্সপিৰিয়েঞ্চ কৰ্মজীৱনৰ জ্যেষ্ঠতা আৰু গুণগত মানদণ্ডৰ ওপৰত তেওঁক প্ৰমোশ্যন দিয়া হয় পেছাগত অগ্ৰগতি যিক আমি কেৰিয়াৰ এডভান্সমেণ্ট বুলি কওঁ তাৰ সুবিধা দিয়া হয় এতিয়া এইকেইটা পইণ্ট মই আকৌ এবাৰ তোমালোকক এক্সপ্লেইন কৰিম তাৰমানে প্ৰতিটো উচ্চ স্তৰীয় আৰু নিম্ন স্তৰীয় কাৰ্যালয়ৰ মাজত এক ব্যৱধান থাকে ওকে মানে কাৰ্যালয়বিলাক বেলেগ বেলেগ হয় বেলেগ বেলেগ পজিশ্যন হয় আৰু তাৰ মাজত এটা একদম কমপ্লিট এটা ডিষ্টিংক্ট এটা ডিফাৰেন্স থাকে ব্যৱধান থাকে দ্বিতীয় পইণ্টটো হৈছে যে প্ৰতিটো নিম্নস্তৰীয় কাৰ্যালয় এক উচ্চস্তৰীয় কাৰ্যালয় পৰিদৰ্শন আৰু নিয়ন্ত্ৰণহীন তাৰমানে ইচ এণ্ড এভৰি হায়াৰ অৰ্গেনাইজেশ্যনে কি কৰিব তলৰ যিখিনি অৰ্গেনাইজেশ্যন তেওঁলোকক কণ্ট্ৰলত ৰাখিব বা নিয়ন্ত্ৰণ কৰিব তাৰমানে প্ৰতিটো কাৰ্যালয় প্ৰতিটো নিম্নস্তৰীয় কাৰ্যালয় এটা উচ্চস্তৰীয় কাৰ্যালয়ৰ নিয়ন্ত্ৰণত থাকে ওকে তৃতীয়টো হৈছে যে প্ৰতিজন কৰ্মচাৰীকে তেওঁ যি কাম কৰে তেওঁৰ পাৰদৰ্শিতা আৰু দায়বদ্ধতা আৰু তেওঁৰ কামৰ প্ৰকৃতি তেওঁ যেনেকুৱা ধৰণৰ কাম কৰে সেইমতে তেওঁলোকক কি কৰা হয় পাৰিশ্ৰমিক থিৰাং কৰা হয় এতিয়া তোমালোকে এখন কলেজৰ এক্সাম্পল লোৱা সেই কলেজতে মই অলপ আগতে যেনেকৈ এক্সাম্পল দিলোঁ এজন প্ৰিন্সিপাল থাকে এজন ভাইচ প্ৰিন্সিপাল থাকে তাৰপিছত HODs থাকিব ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছ থাকে থাৰ্ড গ্ৰেড থাকে ফ'ৰ্থ গ্ৰেড তেওঁলোকৰ পাৰিশ্ৰমিক সকলোৰে বেলেগ বেলেগ তেওঁলোকৰ কামৰ প্ৰকৃতি আৰু দায়বদ্ধতাৰ মৰ্যাদা ক্ৰমে সেইটো ডিচাইড কৰা হয় তেওঁৰ পাৰিশ্ৰমিক কি হ'ব সেইটো ডিচাইড কৰা হয় ওকে আৰু মানে বিষয়াসকলৰ কৰ্মজীৱনৰ জ্যেষ্ঠতা মানে চিনিয়ৰিটিৰ ওপৰত বা এক্সপিৰিয়েঞ্চৰ ওপৰত আৰু তেওঁলোকৰ দক্ষতাৰ গুণগত মানদণ্ডৰ ভিত্তিত বা দক্ষতাৰ ভিত্তিত তেওঁলোকক কি কৰা হয় পদোন্নতিৰ কাৰণে সুবিধা দিয়া হয় কেৰিয়াৰ এডভান্সমেণ্টত এতিয়া সাপোজ কোনো এটা অৰ্গেনাইজেশ্যনতে কি আহিলে এটা প্ৰমোশ্যন হ'ব কোনোবা এটা XYZ সংগঠনত প্ৰমোশ্যন হ'ব এটা প্ৰমোশ্যন বাহিৰৰ পৰা আনিব কোৱা নাই যে বাহিৰৰ পৰা নিউ এপইণ্টমেণ্ট নহয় ইটছ এ প্ৰমোশ্যন যিসকল আছে তেওঁলোককে কি কৰা হ'ব অগ্ৰগতি পেছাগত অগ্ৰগতিৰ কাৰণে সুবিধা দিয়া হ'ব এতিয়া সেইটো কিহৰ ওপৰত ডিফেণ্ড কৰা হ'ব সেইটো কিহৰ ওপৰত ডিচিশ্যনটো লোৱা হ'ব যে কৰ্মজীৱনৰ জ্যেষ্ঠতাতে তেওঁৰ চিনিয়ৰিটিৰ ওপৰত হয়নে আৰু তেওঁৰ গুণগত মানদণ্ড তেওঁ কাম কৰাৰ কেপাচিটি কিমান তেওঁ কিমানখিনি কাম কৰিছে বা তেওঁৰ মানদণ্ডটো কিমান কামৰ সেইটোৰ ওপৰত ভিত্তি কৰিহে তেওঁক কি কৰা হ'ব অগ্ৰগতি দিয়া হ'ব এতিয়া সাপোজ কোনোবা এজন চিনিয়ৰ তেওঁ চিনিয়ৰ মোষ্ট বাট হি অৰ শ্বি ইজ নট কেপেবল তেন্তে সেইটোৰ ওপৰত বিচাৰ বিবেচনা কৰা হ'ব চিনিয়ৰিটিটো কিন্তু মেইন আহি যায় কেতিয়াও মানে নৰ্মেলি আমি দেখা নাপাওঁ যে এ ভেৰি নিউ ফ্ৰেচাৰ যিজন নতুনকৈ জইন কৰিছে তেওঁ গুণগত মানদণ্ড বহুত হ'লেও তেওঁ এটা অগ্ৰগতিটো দিয়া নহ'ব পটককৈ কাৰণ চিনিয়ৰিটিটো এটা কি হৈ যায় গুণগত মানদণ্ডৰ ভিতৰতে আহি পৰে সেইটো এটা বৈশিষ্ট্য বা সেইটো এটা এক্সপিৰিয়েঞ্চ ইজ অলছ' এ কেপেবিলিটি হয়নে নহয় কাৰণ এক্সপিৰিয়েঞ্চৰ পৰা যিমানখিনি শিকা যায় যিমানখিনি কাম কৰিব পৰা ক্ষমতা অহা যায় সেইখিনি হয়তো বেলেগ আন দিশৰ পৰাও আহে কিন্তু এক্সপিৰিয়েঞ্চটো বহুত এটা বিগাৰ ফেক্টৰ বুলি ক'ব পাৰি এতিয়া হৈছে পদানুক্ৰম বুজি পালা নিশ্চয় কামৰ বিভাজনটো বুজি পালা পদানুক্ৰম বুজি পালা এতিয়া থাৰ্ডটো হৈছে নিয়মসমূহ মানে ৰুলছ এণ্ড ৰেগুলেশ্যন ওকে এইটো ৰুলছ এণ্ড ৰেগুলেশ্যন ইম্পৰ্টেণ্ট সব অৰ্গেনাইজেশ্যনতে কিন্তু বিউৰ'ক্ৰেচিৰ ৰুলছ এণ্ড ৰেগুলেশ্যনটো ডিষ্টিংক্ট হয় ইটছ ভেৰি ভেৰি প্ৰমিনেণ্ট এণ্ড আৰু এইটো মানে একদম আমি যে কওঁ ভেৰি ষ্ট্ৰিক্ট টাইট ৰুলছ এণ্ড ৰেগুলেশ্যন ফ'ল' কৰা হয় এতিয়া এই নিয়মাৱলীসমূহ কি হয় লিখিত হয় ৰিটেন হয় লিখিত হোৱাৰ লগে লগে তাৰ ষ্ট্ৰিক্টনেছটো আহি যায় যেনেকৈ আমাৰ এখন সংবিধান যিবিলাক লিখিত সংবিধান সেইবিলাক কি হয় অট'মেটিকেলি বেছি এটা ৰিজিড হৈ যায়
ষ্ট্ৰিক্ট হৈ যায় হয়নে বা অলিখিত সংবিধানবিলাক সেইধৰণে ষ্ট্ৰিক্ট বা ৰিজিড নহয় ঠিক তেনেকুৱা ধৰণে যে ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাক যেতিয়া লিখিত হয় তেতিয়া তাৰ ষ্ট্ৰিক্টনেছ হয়তো বাঢ়ি যায় আৰু আমি যদি সেই দিশৰ পৰা চাওঁ আমি দেখা পাম যে আমোলাতন্ত্ৰত ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাক সদায় ৰিটেন হয় লিখিতভাৱে থাকে অ'কে আৰু এটা এই যে নিয়মখিনি লিখিতভাৱে থাকে তাৰ এটা কাৰণ কি হয় এতিয়া এটা সংগঠনত কোন থাকে এটা সংগঠনত মানুহেই থাকে মানুহ হিউমেন বিং নেচাৰেল মানুহৰ যিখিনি হিউমেন বিঙৰ যিখিনি নেচাৰেল কোৱালিটি বা যিখিনি কেপেবিলিটি যিখিনি নেচাৰেল গুণ সেইখিনি কোনেও আঁতৰাব নোৱাৰি কম বেছি থাকে মানুহৰ কিন্তু সেইটো থকাটো তোমালোকে নুই কৰিব নোৱাৰা এতিয়া এটা সংগঠন গঠিত হয় মানুহক লৈ অ'কে মানুহৰ সমষ্টি এতিয়া পক্ষপাতটো আহিবই পাৰ্চিয়েলিটি আহিবই বায়াসনেছ আহিবই স্ৰজন পোষণ স্বেচ্ছাচাৰিতা এইবিলাক কি হয় এইবিলাক তোমালোকৰ এইবিলাক মানুহৰ লগত সদায় যুক্ত হৈ থকা একোটা নেচাৰ হয় নে নহয় এতিয়া সাপোজ ফৰ এক্সাম্পল এটা উচ্চ পদত এজন বিষয়া আছে সেই বিষয়াজনৰ ৰিলেটিভ কোনোবা এজন নিম্ন পৰ্যায়ত আছে অ'কে এতিয়া তেওঁ সেই নিম্ন পৰ্যায়ত থকা জনে যদি ৰুলছ এণ্ড ৰেগুলেশ্যন ফ'ল' নকৰে বিং দ্য ৰিলেটিভ অফ দ্য হায়াৰ অথৰিটি তেনেহ'লে সেইটোতো কাম নকৰিব হয় নে নহয় দ্য ৰুলছ এণ্ড ৰেগুলেশ্যন সকলোৰে কাৰণে সমান হয় এতিয়া এওঁ মোৰ আপোন এওঁ মোৰ ৰিলেটিভ এওঁ মোৰ মাহীৰ ল'ৰা মোৰ পেহীৰ ছোৱালী বা মোৰ কিবা বেলেগ সম্পৰ্ক সেইটো কাৰণে যদি সেই ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি ব্ৰেক কৰোঁতে বা ভংগ কৰোঁতে শাস্তি নাপায় হয়নে বা সুচাৰুৰূপে তদন্ত নহয় তেনেহ'লে সেইটো কি হ'ব পাৰ্চিয়েলিটি হৈ যাব গতিকে এই যাতে এই স্ৰজন বা পোষণৰ যাতে পাৰ্চিয়েলিটি নাহে আৰু তাৰ উপৰিও তাৰ কাৰণে এইবিলাক ষ্ট্ৰিক্ট ৰুল থাকে আৰু এটা কথা এতিয়া এটা অৰ্গেনাইজেশ্যনতে বা এটা ডিপাৰ্টমেণ্টত এটা সংগঠনতো বহুত মানুহে কাম কৰে কাৰোবাৰ কোনোবাজন প্ৰিয় হয় কাৰোবাৰ কোনোবাজন অপ্ৰিয় হয় কম অপ্ৰিয় বা বেছি অপ্ৰিয় কাৰোবাৰ লগত কোনোবাজনৰ অতি বেয়া সম্পৰ্ক থাকে সেইখিনি স্বাভাৱিক হয়নে এই যে এই মানুহৰ আচৰণ মানে মানুহৰ যিবিলাক গুণ সেই গুণ মানুহৰ যিবিলাক স্বভাৱ সেই স্বভাৱবিলাকে যাতে সেই অনুষ্ঠানটোৰ কাৰ্যত ব্যাঘাত জন্মাব নোৱাৰে তাৰ কাৰণে ইয়াত ষ্ট্ৰিক্ট ৰুলছ এণ্ড ৰেগুলেশ্যন ফ'ল' কৰা হয় আৰু লিখিতভাৱে থাকে যাতে কোনেও তাক ভংগ কৰিব নোৱাৰে তাত আত্মীয়তাই যাতে কোনো স্থান নাপায় তাত পক্ষপাতে যাতে স্থান নাপায় মই এওঁক ভাল পাওঁ মোৰ মানে কি মোৰ ফ্ৰেণ্ড হয় গতিকে মোৰ লগত তেওঁৰ কম্পেটেবিলিটিটো বেছি মই তেওঁৰ লগত কমফৰ্টেবল ফিল কৰোঁ গতিকে তেওঁ কিবা এটা বেয়া কৰিলেও মই তেওঁক একো নকওঁ হয়নে বা মই লুকুৱাবলৈ চেষ্টা কৰোঁ বা মই এওঁৰ লগতহে কাম কৰিম মই ইজনৰ লগত কাম নকৰোঁ XYZ ৰ লগত কাম কৰিম ABCৰ লগত কাম নকৰোঁ তেনেকুৱা ধৰণৰ পক্ষপাত যাতে নাহে অ'কে এতিয়া আমি গাঁথনিগত বৈশিষ্ট্যসমূহ যিটো ষ্ট্ৰাকচাৰেল বিহেভিয়াৰ আমি পঢ়িলোঁ প্ৰথমটো হৈছে কামৰ বিভাজন অ'কে ডিভিজন অফ ৱৰ্ক ছেকেণ্ডটো হৈছে পদানুক্ৰম বা অধিক্ৰম যিটো হায়াৰকি আৰু তৃতীয়টো হৈছে নিয়মসমূহ ৰুলছ এণ্ড ৰেগুলেশ্যন অ'কে এতিয়া নেক্সটটো হ'ব আচৰণগত বৈশিষ্ট্য আচৰণগত মানে বিহেভিয়াৰিয়েল অ'কে বিহেভিয়াৰিয়েল ফিচাৰ্ছ প্ৰথমটো যুক্তিযুক্ততা ৰেচনেলিটি অ'কে এতিয়া মই প্ৰথমতে কৈছোঁ যে আমোলাতন্ত্ৰ ক'ত আমি দেখিবলৈ পাওঁ লাৰ্জাৰ অৰ্গেনাইজেশ্যন বৃহৎ অৰ্গেনাইজেশ্যন আৰু আমি দেখিবলৈ পাওঁ তোমালোকৰ MNCs মানে নিগমবিলাকত হয়নে এতিয়া এই যে অনুষ্ঠানবিলাকত যদি ৰেচনেলিটি মানে যুক্তিযুক্ততা নাথাকে তেনেহ'লে তাত কাম হ'বনে বাৰু কেতিয়াও নহয় হয়নে কোনোবা এটা ডিচিশ্যন ল'বলৈ হ'লে বা ইন ইচ এণ্ড এভৰি ষ্টেপ অফ দ্যাট অৰ্গেনাইজেশ্যন কি থাকিব লাগিব প্ৰতিটো কামৰ যুক্তিযুক্ততা থাকিব লাগিব
লজিক বুলি যে আমি কওঁ, অ'কে, সেই বস্তুটো থাকিব লাগিব। ধাৰণাৰ, ভাৱনাৰ, মানে অধীনত কাম কৰিব নালাগিব। আজি মোৰ মনটো গুচি গ'ল, মই ইম'চনেল হৈ গ'লোঁ, গতিকে এই কামটো কৰা হ'ল, হয়নে? মই আজি মোৰ খং উঠিলে, গতিকে মই এই কামটো নকৰোঁ। এনেধৰণৰ কোনো ধৰণৰ মানে কাৰকে ক্ৰিয়া কৰিব নোৱাৰিব। অ'কে, এইটো হৈছে প্ৰথমটো হৈছে যুক্তিযুক্ততা। অ'কে, নেক্সটটো হৈছে তোমালোকৰ ইম্পাৰ্চনেলিটি, মানে অব্যক্তিত্বতা বা উদাসীনতা। তাক আমি যিবিলাক কওঁ এবচেঞ্চ অফ হিউমেন কেৰেক্টাৰ, যিটো মই তোমালোকক আগতেই পঢ়াইছোঁ যে ভেলু অৰিয়েণ্টেড বুলি যদি কওঁ, ভেলু নিউট্ৰেল বুলি কোৱা হয় আমোলাতন্ত্ৰক। অ'কে, মেক্স ৱেবাৰে ভেলু নিউট্ৰেল বুলি কৈছে। তাৰমানে আমোলাতন্ত্ৰত সদায় কি হ'ব লাগিব, এইটো ইম্পাৰ্চনেলিটি, মানে এবচেঞ্চ অফ হিউমেন কেৰেক্টাৰ হ'ব লাগিব। অ'কে, আমোলাতন্ত্ৰত যেতিয়া কাম কৰা হয়, ব্যক্তি বিশেষক লৈ কাম কৰা নহ'ব, বা ব্যক্তিগত ধ্যান ধাৰণাই তাত স্থান পাব নোৱাৰিব। অ'কে, ইয়াৰ পিছৰটো হৈছে ৰুলছ অৰিয়েণ্টেশ্যন। এইটো মই কৈছোঁৱেই যে আমোলাতন্ত্ৰত কি হয়, ৰুলছ অৰিয়েণ্টেড হয়। যিকোনো কাম কৰাৰে ৰুলছ থাকিব, লিখিত ৰুলছ থাকিব আৰু ষ্ট্ৰিক্ট ৰুলছ থাকিব। সকলোৰে কাৰণে ৰুলছ এণ্ড ৰেগুলেশ্যন সমান হ'ব। কঠোৰভাৱে নিয়মাৱলীসমূহ সকলোৱে কঠোৰভাৱে অনুসৰণ কৰিব লাগিব। আৰু ফ'ৰ্থ পইণ্টটো হৈছে নিৰপেক্ষতা। নিৰপেক্ষতা মানে নিউট্ৰেলিটি। নিউট্ৰেলিটিটো মই কৈছোঁৱেই, আকৌ এবাৰ বুজাই দিছোঁ যে সকলোৰে মানে নিৰপেক্ষতা, সকলোৱে সমান। আইনৰ চকুত যেনেকৈ সকলো সমান, সংবিধানৰ চকুত যেনেকৈ সকলো সমান, এটা অৰ্গেনাইজেশ্যনৰ সকলোবিলাক নিয়মে সকলোৰে কাৰণে এপ্লিকেবল হ'ব, সকলোৰে কাৰণে সমান হ'ব। এতিয়া এই যে যিকেইটা বৈশিষ্ট্য, সেই বৈশিষ্ট্যকেইটাক আমি যদি আলোচনা কৰোঁ, তেনেহ'লে আমি কেইটামান নিয়ম পাম বা কেইটামান পইণ্ট পাম। থোৰতে যদি আমি আলোচনা কৰিবলৈ বিচাৰোঁ, তেনেহ'লে প্ৰথমটো বৈশিষ্ট্য কি হ'ব, যে বিষয়াসকল ব্যক্তিগতভাৱে মুক্ত। অ'কে, বিষয়াসকল তেওঁলোকৰ কেৱল যুক্তিসিদ্ধ বিভাগীয় দায়িত্বৰ ক্ষেত্ৰতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অধীন। তাৰমানে কি, যে মই যদি এটা আমোলাতান্ত্ৰিক ব্যৱস্থাত কাম কৰি আছোঁ, মই ব্যক্তিগত পাৰ্চনেলি মই কিন্তু মুক্ত। মোক পাৰ্চনেলি কোনেও প্ৰেছাৰাইজ কৰিব নোৱাৰে। মই যেতিয়া কাম কৰিম, সেই কামখিনি কৰোঁতেহে মই সেই ব্যৱস্থাটোৰ কি কৰিব লাগিব, ৰুলছ এণ্ড ৰেগুলেশ্যন ফ'ল' কৰিব লাগিব। ব্যক্তিগত জীৱনত মোৰ সেই ব্যৱস্থাটোৰ, যিটো আমোলাতান্ত্ৰিক ব্যৱস্থাৰ তাৰপৰা অৰ্গেনাইজেশ্যনৰ যিটো ব্যৱস্থা, তাৰ প্ৰভাৱ কিন্তু মোৰ ব্যক্তিগত জীৱনত নপৰিব। ব্যক্তিগতভাৱে মই কিন্তু তাৰ অধীন নহয়। অ'কে, দ্বিতীয়টো আমি পালোঁ, একদম ভেৰি ইম্পৰ্টেণ্ট, হায়াৰাৰ্কিৰ ওপৰত অধিক্ৰম বা পদানুক্ৰমৰ ওপৰত মেক্স ৱেবাৰে যথেষ্ট ইম্পৰ্টেঞ্চ দিছে। তেওঁৰ এই অধিক্ৰম, এটা ডিষ্টিংক্ট ক্লিয়াৰ অধিক্ৰম প্ৰচেছ দেখিবলৈ পাওঁ আমোলাতন্ত্ৰত। অ'কে, দেন তৃতীয়টো কি হ'ব, ইয়াৰ কাম কাজবিলাক, যিবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাক, যিবিলাক কাম কাজবিলাক অতি সূক্ষ্মভাৱে বা সুস্পষ্ট আৰু সুনিৰ্দিষ্ট। মনত ৰাখিব ৱৰ্ডকেইটা, সুস্পষ্ট, ভেৰি ভেৰি ক্লিয়াৰ এণ্ড সুনিৰ্দিষ্ট, ডিষ্টিংক্ট। অ'কে, ডেফিনিট এণ্ড ক্লিয়াৰ। ইয়াৰ কাম কাজৰ নমুনা, ৰুলছ ৰেগুলেশ্যন আইনগতভাৱে ভেৰি ভেৰি ডিষ্টিংক্ট, ভেৰি ভেৰি ক্লিয়াৰ। আইনগতভাৱে কিন্তু, এইটো মনত ৰাখিবা, আইনগতভাৱে কি আমি সেইটো পঢ়িম। তাৰপিছতে এতিয়া আৰু এটা প্ৰশ্ন আহি যায়, যে বিষয়াসকলক ইলেক্ট কৰা নহয়, নিৰ্বাচন কৰা নহয়, তেওঁলোকক বাছনি কৰা হয়। বাছনি কেনেধৰণে কৰা হয় আমোলাতন্ত্ৰত? তোমালোকে জানা, সকলোৱে পৰিচিত প্ৰশাসনিক যিসকল বিষয়া, আমাৰ এক্সাম হয় নহয়? আমি যেতিয়া অসমৰ UPSCৰ এক্সাম লওঁ, বা অসমৰ যেতিয়া আমি প্ৰশাসনিক পৰীক্ষাৰ বিষয়ে কথা পাতোঁ, আমি জানো যে ইয়াত পৰীক্ষা হয়নে? প্ৰিলিমছ হয়, মেইনছ হয়, ইণ্টাৰভিউ হয়।
প্ৰথমতে কি হ'ব প্ৰিলিমছ হ'ব প্ৰিলিমছত যিখিনি কোৱালিফাই কৰিব তেওঁলোকে মেইনছ পাব মেইনছত দুটা এক্সাম হয় ৰিটেন এণ্ড ইণ্টাৰভিউ হয়নে তাত যেতিয়া ৰিটেন আৰু ইণ্টাৰভিউত যেতিয়া কোৱালিফাই কৰিব তাৰপিছত কি হ'ব তেওঁলোকক বাছনি কৰা হ'ব আৰু যিসকল মানে যিসকলে সৰ্বোচ্চ কম অনুসৰি তেওঁলোকে কি কৰিব তেওঁলোকে ইচ্ছাকৃতভাৱে তেওঁলোকে কি কৰিব পাৰিব বিভাগসমূহ ল'ব পাৰিব হয়নে এইটোৱে হৈছে আমাৰ প্ৰশাসনিক বিষয়াসকলক বাছনি কৰাৰ নিয়ম ইয়াত মনত ৰাখিব ইয়াত নিৰ্বাচন নহয় ইয়াত কি কৰা হয় ইলেক্ট কৰা নহয় ইয়াত বাছনি কৰা হয় ওকে তাৰ পিছৰ পইণ্টটো হৈছে যে বিষয়াসকলে আৰ্থিক বেতন তেওঁলোকে পায় মানে স্যালাৰি তেওঁলোকে পায় আৰু অৱসৰকালীন পেঞ্চনো তেওঁলোকে পায় ওকে আৰু এই দৰমহা কেনেদৰে নিৰ্ধাৰণ কৰা হয় আমি গমেই পাইছোঁ যে তেওঁলোকৰ এক্সপিৰিয়েন্সৰ ওপৰত কৰা হয় সিনিয়ৰিটিৰ ওপৰত আৰু তেওঁলোকৰ গুণগত মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি এই তেওঁলোকৰ যিখিনি বেতন সেইটো নিৰ্ধাৰণ কৰা হয় আৰু এতিয়া আন এটা পইণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট এতিয়া আমোলাতন্ত্ৰত বিষয়াসকলকতো হেৰি কৰিব পৰা যাব অভিযোগ কেতিয়াবা আহা হয় তেওঁলোকৰ বিষয়ে কমপ্লেইন থাকে ওকে তো কমপ্লেইন পোৱাৰ লগে লগে তেওঁলোকক অপসাৰণ কৰা হ'ব পদৰ পৰা অব্যাহতি দিব পাৰিব নো পদৰ পৰা অব্যাহতি দিব নোৱাৰে কমপ্লেইন যেতিয়া সাপোজ কোনোবা এজন XYZ প্ৰশাসনিক বিষয়ালে এটা কমপ্লেইন আহিছে সেই কমপ্লেইনটো অনুসন্ধান নকৰাকৈ তেওঁক অব্যাহতি দিব পৰা নাযায় যেতিয়ালৈকে তেওঁৰ ওপৰত এটা অনুশাসনমূলক ব্যৱস্থা লোৱা নহয় তেতিয়ালৈকে তেওঁক এটা নিজৰ ফালৰ পৰা স্পষ্টীকৰণ সেই বিষয়জনক স্পষ্টীকৰণ কৰাৰ এটা সুবিধা বা সুযোগ প্ৰদান কৰা হয় ওকে কিন্তু যদি বিষয়াজনে বা প্ৰাধিকাৰীজনে তেওঁ নিজে ৰিজাইন কৰিব বিচাৰে বা অব্যাহতি ল'ব বিচাৰে তেওঁ ল'ব পাৰে তাত একো আপত্তি নাই তাৰ পিছতে হৈছে যে প্ৰাধিকাৰীসকলে তেওঁলোকৰ পদবীটো কাৰ্যসমূহকে পেছা বা কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিব লাগিব ওকে তাৰ পিছৰটো 9 নম্বৰ যিটো পইণ্ট আছে প্ৰাধিকাৰীসকলে মানে বিষয়াসকলে তেওঁলোকৰ কাৰ্যালয় পৰিচালনাৰ কঠোৰ আৰু নিয়মিত নিয়মাৱলীৰ নিয়ন্ত্ৰণৰ অধীন ভেৰি ষ্ট্ৰিক্ট ৰুলছ ৰেগুলেশ্যন ফলো কৰিব লাগিব আইনগতভাৱে নিয়ম নীতিসমূহ কঠোৰ আইনগতভাৱে নিয়ম নীতিসমূহ সুস্পষ্ট আৰু ক্লিয়াৰ ওকে গতিকে এইখিনি সকলোৱে ফলো কৰিব লাগিব আৰু শেষৰ পইণ্টটো হৈছে যে প্ৰাধিকাৰীসকলে তেওঁলোকক এইটোকে তেওঁলোকৰ যিটো কাৰ্যালয় এই কাৰ্যালয়টোকে একমাত্ৰ বা প্ৰধান বৃত্তি হিচাপে গ্ৰহণ কৰিব লাগিব ওকে এইখিনি হৈছে আমাৰ characteristics of bureaucracy as per Max Weber তাৰ মাজতে আমি গাঁথনিগত আচৰণগত কৰিলো আৰু as a whole কোনখিনি বৈশিষ্ট্যৰ কথা মেক্স ৱেবাৰে আলোচনা কৰিছে তাৰ বিষয়ে মই এটা চমু তোমালোকক আভাস দিলো এতিয়া কিন্তু আৰু এটা কথা আহি পৰে যে আমোলাতন্ত্ৰৰ 5টা নীতিৰ কথা মেক্স ৱেবাৰে উল্লেখ কৰিছে ওকে মনত ৰাখিবা যে 5টা 5 বিলিভছ বা 5টা নীতিৰ কথা মেক্স ৱেবাৰে উল্লেখ কৰিছে আৰু এই 5টা নীতিক বি মিশ্ৰা তেওঁ আছিলে অধ্যাপক বি মিশ্ৰাই এক্সপ্লেইন কৰিছে যিটো মই তোমালোকক কম কি ক'লো মই যে মেক্স ৱেবাৰে যেতিয়া তেওঁ আমোলাতন্ত্ৰক পদ্ধতিগতভাৱে তেওঁ বিশ্লেষণ কৰিছিলে আমোলাতান্ত্ৰিক সাংগঠনিক কাৰ্যাৱলীখিনিক যেতিয়া তেওঁ পদ্ধতিগতভাৱে বিশ্লেষণ কৰিছিলে তেওঁ 5টা বিলিফ পাইছিলে সেই 5টা বিলিফৰ কথা তেওঁ উল্লেখ কৰিছে আৰু এতিয়া আমি কি পঢ়িম সেই 5টা বিলিফক অধ্যাপক বি মিশ্ৰাই কেনেধৰণে তেওঁ এক্সপ্লেইন কৰিছে আমি সেইটো পঢ়িম এতিয়া প্ৰথম পইণ্টটো কি কৈছে যে বি মিশ্ৰা মনত ৰাখিবা এই এক্সপ্লেনেশ্যনখিনি কাৰ পঢ়ি আছো আমি এক্সপ্লেনেশ্যনখিনি পঢ়ি আছো বি মিশ্ৰা 5টা পইণ্ট যিটো মেক্স ৱেবাৰে দিছে প্ৰথম পইণ্টটো হৈছে যে সকলোবিলাক অনুষ্ঠানতে কিছুমান ল থাকে নীতি নিয়ম থাকে লিগেল নীতি নিয়ম থাকে
সেই নীতি নিয়মবিলাক দুটা ধৰণে গ্ৰহণ কৰা হয় প্ৰথমতে কেতিয়াবা সকলোৰে লগত আলোচনা কৰি আৰু কেতিয়াবা উচ্চ পৰ্যায়ৰ বা উচ্চ স্তৰীয় কাৰ্যালয়ৰ পৰা ডিৰেক্টলি কিছুমান নিৰ্দেশ আহে ওকে এই দুটা ধৰণে একোটা অনুষ্ঠানত কি কৰা হয় ল বনোৱা হয় বা ৰুলছ বনোৱা হয় ওকে আইনী আদৰ্শ বুলি ক'ব পাৰো আইনী আদৰ্শ প্ৰতিষ্ঠা কৰা হয় এতিয়া এক্সাম্পল ফৰ এক্সাম্পল মই এডুকেশ্যন ইনষ্টিটিউশ্যনৰ বস্তুটো এক্সাম্পলটো দিছোঁ প্ৰশাসনৰ লগত বেলেগ হয় কিন্তু বিউৰ'ক্ৰেচিৰ লগত বেলেগ হয় কিন্তু তোমালোকক তোমালোকে যেতিয়া সহজে বুজি পোৱা কাৰণ আমি যেতিয়া ডিল কৰি থকা বস্তু আমি ৰিলেট যেতিয়া কৰোঁ আমাৰ নিজৰ লগত তেতিয়া আমি বুজিবলৈ সুবিধা পাওঁ এতিয়া তোমালোকে মন কৰিবা কেতিয়াবা এখন এডুকেশ্যন ইনষ্টিটিউশ্যনতে হওক কিছুমান কথা কিছুমান আইন বা কিছুমান আদৰ্শ আমাৰ যিসকল টিচিং ষ্টাফ আছে তেওঁলোকৰ লগত ডিচিশ্যন কৰি বা তেওঁলোকৰ এগ্ৰিমেণ্ট মতে তেওঁলোকৰ ছাজেশ্যন মতে ডিচিশ্যন লোৱা হয় কলেজখনৰ উন্নতিৰ কাৰণে কিন্তু কেতিয়াবা কি হয় প্ৰিন্সিপালজনৰ বা প্ৰশাসনৰ পৰা ডিৰেক্টলি কিছুমান নিৰ্দেশনা আহে বুজি পাইছা এই দুইটাই কিন্তু গ্ৰহণ কৰিব লাগিব এই দুইটাই মানি চলিব লাগিব অনুসৰণ কৰিব লাগিব প্ৰথমটো কি হয় যে এগ্ৰিমেণ্টৰ দ্বাৰা আৰু দ্বিতীয়টো কি হয় এক আনুগত্য দাবীৰে চুক্তি বা আৰোপকৰণৰ দ্বাৰা মানে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা আহিব ইউ হেভ টু ফ'ল' অ'কে এতিয়া ধৰি লোৱা এই আইনী আদৰ্শ প্ৰতিষ্ঠা একোটা সংগঠনৰ সদস্যসকল নিৰ্ধাৰিত কৰ্তৃপক্ষৰ সম্পৰ্কৰ দ্বাৰা নিবন্ধিত মানে ঊৰ্ধ্বতম বিষয়া কোন হ'ব ঊৰ্ধ্বতম ব্যৱস্থা কোন হ'ব নিম্নতম ব্যৱস্থা কোন হ'ব কেনেকৈ ফ'ল' কৰা হ'ব অ'কে ইয়াত ধুনীয়াকৈ দিছে এটা ইংলিছত মই পঢ়ি দিওঁ A legal norm can be established either by agreement or by imposition with a claim to obedience on the part of the members of a corporate group or organization. Members of an organization can be bound by defined authority relation. Who is higher? Who is the subordinate? And who obeys whom in which area is also defined by legal rules. মই যেটো তোমালোকক অসমীয়াত এক্সপ্লেইন কৰিলো যে কেতিয়াবা এগ্ৰিমেণ্টৰ দ্বাৰা কেতিয়াবা অনুশাসনমূলক ব্যৱস্থাৰ দ্বাৰা কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন ফ'ল' কৰিবলগীয়া হয় অ'কে হু উইল বি দ্য হায়াৰ হু উইল ফ'ল' হুম অ'কে হাউ ইট ইজ গোয়িং টু ৱৰ্ক উচ্চস্তৰীয় কাৰ্যালয় কি হ'ব নিম্নস্তৰীয় কাৰ্যালয় কি হ'ব নিম্নস্তৰৰ কোনজন বিষয়া উচ্চস্তৰৰ কোনজন বিষয়াৰ লগত বিষয়াৰ আদেশ মানি চলিব এইবিলাক কি হয় নিৰ্ধাৰিত আইনৰ দ্বাৰা কৰা হয় আদৰ্শ নীতি হয় এই আদৰ্শ নীতি সকলোৱে ফ'ল' কৰিব লাগে অ'কে দ্বিতীয়টো হৈছে এটা আমোলাতান্ত্ৰিক ব্যৱস্থাত কিছুমান আইন বনোৱা হয় আইন হৈছে বিমূৰ্ত বিধিসমূহৰ এক সমষ্টি এতিয়া আইন কেনেকৈ বনোৱা হয় যেতিয়া এটা অনুষ্ঠান কৰা হয় তাৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন ফ'ল' কৰা হয় যে এইটো চিটুৱেশ্যন হ'লে এইটো ধৰণে শাস্তি প্ৰদান কৰা হ'ব এইটো চিটুৱেশ্যনত এইটো একশ্যন লোৱা হ'ব এইটো কাম এনেধৰণে কৰিব লাগিব নহয় হয়নে নহয় তোমালোকে এটা কথা মোক কোৱা প্ৰতিটো অনুষ্ঠানতে কিছুমান নিয়ম নীতি থাকে যাক ধাৰণা কৰা হয় ভৱিষ্যতে হ'ব পৰা সম্ভাৱ্য কিছুমান পৰিস্থিতিৰ ওপৰত কি কৰি নিৰ্ভৰ কৰি হ'ব পাৰে আৰু হ'লে কি হ'ব সেই পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি কি কৰা হয় ৰুলছ এণ্ড ৰেগুলেশ্যন ফ'ল' কৰা হয় এতিয়া ফৰ এক্সাম্পল ডিব্ৰুগড় ইউনিভাৰ্চিটিত যিটো ৰিচেণ্টলি আমাৰ ৰেগিঙৰ হৈছে তোমালোক অসমৰ ষ্টুডেণ্ট মই অসমীয়াত পঢ়াই আছোঁ গতিকে অসমৰ কথা এক্সাম্পল দিলে ভালকৈ বুজি পাবা ৰিচেণ্ট ডিব্ৰুগড় বিশ্ববিদ্যালয়ত হৈছে এনেকুৱা ধৰণৰ কাম হয়তো ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আগতে হৈছিল যদিও পোহৰলৈ অহা নাছিলে সেইটো ক'ব নোৱাৰো হৈছিল নে নাই অ'কে কিন্তু এই ৰুলছ এণ্ড ৰেগুলেশ্যনটো তাত আছে চাগে
নিশ্চয় কৰ্তৃপক্ষৰ ওচৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত ৰুলছ এণ্ড ৰেগুলেশ্যন আছে যে এনেকুৱা এটা পৰিস্থিতিত কি কৰিব, ৰেগিং কৰিলে কি কৰিব লাগিব। এই পৰিস্থিতিটো আগতেতো হোৱা নাই, কিন্তু সম্ভাৱ্য হ'লে কি কৰিব। হোষ্টেলৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন থাকিব যে এইটো কাম কৰিলে এইখিনি শাস্তি হ'ব বা এইখিনি প্ৰিন্সিপল ফ'ল' কৰিব লাগিব, হয়নে? এইটো আমোলাতন্ত্ৰৰ সকলো ব্যৱস্থাতে য'ত আমোলাতন্ত্ৰৰ আৰ্হি অনুসৰণ কৰা যায় তাত সম্ভাৱ্য যিখিনি হ'বলগীয়া কাম থাকে সেইখিনি সম্ভাৱ্য আচৰণৰ ওপৰত ভিত্তি কৰি কি কৰা হয়, আদৰ্শ প্ৰতিষ্ঠা কৰা হয়। অ'কে, নেক্সটটো হৈছে চ'ৰ্চ অফ অথৰিটি। চ'ৰ্চ অফ অথৰিটি কি হয়? এতিয়া চ'ৰ্চ অফ অথৰিটি মানে এই ল হয়। এতিয়া মই যে তোমালোকক ক'লো যে এজন নিম্নস্তৰীয় কাৰ্যালয়সমূহ সদায় উচ্চস্তৰীয় কাৰ্যালয়ৰ প্ৰতি আনচাৰেবল হয় বা নিয়ন্ত্ৰণত থাকে, কৰ্তৃত্বত থাকে। এইটো মানে কি যে এইটো ব্যক্তিগত কোনো ধৰণৰ কাম নহয়, ব্যক্তিগত নহয়। এই এটা কৰ্পৰেশ্যনত বা এটা আমোলাতন্ত্ৰত যিসকল ব্যক্তি আছে তেওঁলোকে সদায় লক ফ'ল' কৰে, ৰুলছ এণ্ড ৰেগুলেশ্যনক ফ'ল' কৰে, আইনক ফ'ল' কৰে। সেই আইনৰ মতে যাক তেওঁলোকে যাৰ কৰ্তৃত্বত তেওঁলোক থাকিব লাগে তেওঁ তাৰ কৰ্তৃত্বত থাকিব। মানুহলৈ ব্যক্তিৰ হিচাপত তেওঁলোকে নাথাকে, তেওঁলোকে সেই আইনৰ অধীনত থাকিব। আৰু যিজন উচ্চস্তৰীয় বিষয়া তেওঁ কৰ্তৃত্ব যিখিনি পাব সেইখিনি তেওঁ এজ এ বিষয়া তেওঁ নামটো লৈ নাপায়। XYZ বিষয়া হ'ল গতিকে তেওঁৰ নামটো লৈ তেওঁ সেই অধিকাৰখিনি নাপায়। সেই অধিকাৰখিনি তেওঁ সেই কাৰ্যালয়টো বা সংগঠনটোতে সেই কাৰ্য যিখিনি তেওঁৰ যিখন আসন যিটো পদত আছে সেই পদটোৰ পৰাহে আহে আৰু সেইটোৰ চ'ৰ্চ কি, ল। সেই পাৱাৰখিনি সেই অথৰিটিখিনিৰ চ'ৰ্চ কি, ল। অ'কে, আৰু দ্বিতীয়টো নেক্সটটো হৈছে যে যি কৰ্তৃত্ব মানি চলে এটা কৰ্পৰেশ্যনত, নিগমন বা সংগঠনত সকলো কৰ্মচাৰীয়ে যিটো কৰ্তৃত্ব মানি চলে সেই কৰ্তৃত্বৰ একমাত্ৰ চ'ৰ্চটোৱে হৈছে ল। আৰু এটা কথা, এতিয়া এইখিনি মন কৰিবা যে আমি যে পদ কৈ আছো, সেই পদ মানে কি? পদত এজন মানুহ থাকে, সেই মানুহজন এজন ব্যক্তি থাকে, হিউমেন বিং থাকে, তেওঁক ফ'ল' কৰিবলগীয়া হয় বা তেওঁৰ কৰ্তৃত্ব শুনিবলগীয়া হয়, তেওঁ কৰ্তৃত্বৰ অধীনত থাকিবলগীয়া হয়। কিন্তু এইটো যদিও ব্যক্তি হয়, অ'কে, ব্যক্তিগতভাৱে কিন্তু সেই মানুহজনৰ আজি ধৰি লোৱা এটা প্ৰশাসনিক ব্যৱস্থাত এজন ABC, তেওঁৰ বছ, মই বছ ৱৰ্ডটো ইউজ কৰিছোঁ XYZ, সেই ABC মানুহজন বা মানুহগৰাকী বছজনৰ তেওঁ প্ৰফেশ্যনেলিহে ৰেছপনচিবল বা একাউণ্টেবল হয়। পাৰ্চনেল লাইফত সেই বছজন তেওঁৰ বছ নহয়। অ'কে, বছ ৱৰ্ডটো মই এইটো কাৰণে ব্যৱহাৰ কৰিছোঁ বুজিবৰ সুবিধাৰ কাৰণে। তেওঁৰ সেই কৰ্তৃত্বৰ বা ব্যক্তিজনৰ আদেশ মানি চলিব বা সেই ব্যক্তিজনে তেওঁক আদেশ দিয়াৰ ক্ষমতা অনলি তেওঁ কাৰ্যালয়ত থকা সময়খিনিতহে তেওঁ গ্ৰহণ কৰিব পাৰিব বা কাৰ্যালয় ৰিলেটেড কামতে প্ৰফেশ্যনেল লেভেলতহে তেওঁৰ কৰ্তৃত্বটো লাভ কৰিব। তেওঁ পাৰ্চনেল লাইফত কিন্তু ব্যক্তিগতভাৱে কিন্তু কি নহয়, এই কোনো মানুহে আন এজনৰ তলতীয়া বা ওপৰত নহয় বা কৰ্তৃত্ব খটুৱাব নোৱাৰে আমোলাতান্ত্ৰিক ব্যৱস্থা। অ'কে, আই হোপ তোমালোকে বুজি পাইছা। তথাপিও মই এবাৰ চমুকৈ আকৌ এবাৰ কৈ দিওঁ, গোটেইখিনি পইণ্ট এবাৰ ৰিভাইজ কৰি দিওঁ। আমি পঢ়ি আছিলোঁ কি? আমি পঢ়ি আছোঁ মেক্স ৱেবাৰ, আৰু মেক্স ৱেবাৰৰ বিষয়ে যেতিয়া আমি পঢ়োঁ তেতিয়া আমি আমোলাতান্ত্ৰিক ব্যৱস্থাৰ কথা পঢ়োঁ, আমোলাতান্ত্ৰিক বা বিউৰক্ৰেটিক বা বিউৰক্ৰেচিৰ কথা আমি পঢ়িবলগীয়া হয়। এতিয়া কিয় মেক্স ৱেবাৰক বিউৰক্ৰেচিৰ তেওঁৰ এজন পথ প্ৰদৰ্শক বা বাটকটীয়া বুলি কোৱা হয়? কাৰণ তেওঁ প্ৰথম মানুহ যিজনে আমোলাতন্ত্ৰৰ আৰ্হিক এক পৰীক্ষামূলকভাৱে বা পদ্ধতিগতভাৱে বিশ্লেষণ কৰিছিলে। অ'কে, এতিয়া কাৰকসমূহ কি আছিলে? আমোলাতন্ত্ৰৰ বিকাশত যিবিলাক কাৰকে অৰিহণা যোগাইছিলে, প্ৰথমটো আমি গম পাইছোঁ যে যিবিলাক MNC
মানে কৰ্পোৰেশ্যন বা অসমীয়া নিগম বুলি কওঁ তাৰপিছতে আমি দ্বিতীয়টো আছিলে লাৰ্জাৰ অৰ্গেনাইজেশ্যন এইবিলাক গ্ল'বেলাইজেশ্যনৰ ফল হয় এইসকলৰ বিকাশ যিমানে হৈছে আমোলাতন্ত্ৰৰ বিকাশ সিমানে হৈছে কাৰণ এইবিলাক অৰ্গেনাইজেশ্যনত সুচাৰুৰূপে কাম কৰিবলৈ হ'লে আমোলাতান্ত্ৰিক যিখিনি ব্যৱস্থা সেইখিনি ব্যৱস্থাই এপ্লাই কৰিব লাগিব বা আমোলাতান্ত্ৰিক ব্যৱস্থাই এপ্ট বুলি ক'ব পাৰি গ্ৰহণযোগ্য বুলি ক'ব পাৰি অ'কে তাৰপিছতে দ্বিতীয়টো হৈছে যে প্ৰযুক্তিগত জ্ঞানৰ বৃদ্ধিৰ লগে লগে আমোলাতন্ত্ৰ বিকশিত হৈছে বা সম্প্ৰসাৰণ হৈছে তৃতীয়টো আমি ক'ব পাৰোঁ যে পুঁজিবাদী বা সমাজবাদী ব্যৱস্থাৰ যিমানেই বিকশিত হৈছে আমোলাতন্ত্ৰৰ বিকশিত হৈছে কিয়নো পুঁজিবাদী বা সমাজবাদী ব্যৱস্থাত যিটো চলিবলৈ হ'লে সুচাৰুৰূপে চলিবলৈ হ'লে বা নিয়মমতে চলিবলৈ হ'লে আমোলাতন্ত্ৰতকৈ আন এটা বেটাৰ কোনো ধৰণৰ সাংগঠনিক ব্যৱস্থা বা এক্সিকিউশ্যন কৰিবলৈ হ'লে আমোলাতন্ত্ৰতকৈ এটা বেটাৰ আৰ্হি আমি পাব নোৱাৰোঁ অ'কে এতিয়া তাৰ পিছতে আহিলে যে বৈশিষ্ট্যসমূহ যিসকল বৈশিষ্ট্য মেক্স ৱেবাৰে আগবঢ়াইছে মেক্স ৱেবাৰে দুটা ডিভাইড কৰিছে বৈশিষ্ট্যসমূহক এটা হৈছে গাঁথনিগত আৰু এটা হৈছে আচৰণগত গাঁথনিগতৰ তাত তিনিটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে প্ৰথমটো হৈছে কামৰ বিভাজন তাৰপিছত ছেকেণ্ডটো হৈছে পদানুক্ৰম বা অধিক্ৰম তৃতীয়টো হৈছে নিয়মসমূহ মানে ৰুলছ এণ্ড ৰেগুলেশ্যন আৰু যিটো দ্বিতীয়টো বৈশিষ্ট্য কথা তেওঁ উল্লেখ কৰিছে আচৰণগত বৈশিষ্ট্য তাত আছে প্ৰথমটো যুক্তিযুক্ততা তাৰপিছত আছে ইম্পাৰ্চিয়েলিটি মানে উদাসীনতা বা অব্যক্তিত্ব তৃতীয়টো হৈছে ৰুলছ অৰিয়েণ্টেশ্যন আৰু চতুৰ্থটো হৈছে নিৰপেক্ষতা মানে নিউট্ৰেলিটি তাৰপিছতে আমি যদি মেক্স ৱেবাৰৰ যিখিনি বৈশিষ্ট্য তেওঁ দিছে তাক আমি সামাৰাইজ কৰিবলৈ বিচাৰোঁ তেনেহ'লে আমি প্ৰথমটো কি ক'ব লাগিব যে বিষয়াসকল তেওঁলোক ব্যক্তিগতভাৱে কিন্তু স্বাধীন তেওঁলোক ব্যক্তিগতভাৱে তেওঁলোক মুক্ত প্ৰফেশ্যনেলি they work under some authority but personally তেওঁলোক they are free okay personally তেওঁলোক কোনো ধৰণৰ কৰ্তৃত্বৰ অধীন নহয় দ্বিতীয়টো হৈছে যে আমি এক সুস্পষ্ট অধিক্ৰম আমি দেখিবলৈ পোৱা যাওঁ যিটো হায়াৰাৰ্কি ওকে তৃতীয়টো হৈছে যে প্ৰতিটো কাৰ্যালয়ৰে কাম কাজবোৰ আইনগতভাৱে সুস্পষ্ট আৰু আইনগতভাৱে সুনিৰ্দিষ্ট আইনগত কথাটো শব্দটো মনত ৰাখিবা আৰু সেইটো মিছ নকৰিবা তোমালোকে যদি সুস্পষ্ট বা সুনিৰ্দিষ্ট দিয়া সেইটো হয়তো সম্পূৰ্ণৰূপে শুদ্ধ নহ'ব 100% আইনগতভাৱে লিগেলি ওকে লিগেলি সুস্পষ্ট আৰু সুনিৰ্দিষ্ট তাৰপিছতে ইম্পৰ্টেণ্ট যে বিষয়াসকল কেতিয়াও নিৰ্বাচন কৰা নহয় তেওঁলোকক ইলেকশ্যন নহয় তেওঁলোকক বাছনি কৰা হয় আৰু এই বাছনিত কি হয় এক্সাম হয় আমি যেনেকৈ দেখিছোঁ UPSC ফৰ এক্সাম্পল যেনেকৈ মেইনছ হয় প্ৰথমতে প্ৰিলিমছ হ'ব প্ৰিলিমছত কোৱালিফাই কৰাৰ লগে লগে মেইনছ হ'ব মেইনছত ৰিটেন আৰু ইণ্টাৰভিউ দুটা ডিভিজন থাকে ঠিক তেনেদৰে তাৰপিছত তেওঁলোকৰ যিসকলে কোৱালিফাই হ'ব সেই তেওঁলোকৰ মাৰ্কছ অনুযায়ী তেওঁলোকৰ কেপেবিলিটি অনুযায়ী তেওঁলোকক বিভাগসমূহ প্ৰদান কৰা হয় তাৰপিছতে তেওঁলোকে কি কৰে বেতন লাভ কৰে পেঞ্চন লাভ কৰে তাৰপিছত আমি কি পঢ়িলোঁ যে বিষয়াসকলক যদি কিবা এটা অভিযোগ কমপ্লেইন তেওঁলোকৰ প্ৰতি অনা হয় তেওঁলোকক লগে লগে অব্যাহতি দিব নোৱাৰে যিজনৰ বিৰুদ্ধে অভিযোগটো আহিছে তেওঁক নিজৰ স্পষ্টীকৰণ কৰিবলৈ বা স্পষ্টীকৰণ দিবলৈ এটা সুবিধা প্ৰদান কৰা হয় আৰু তেওঁলোকে আন এটা ইম্পৰ্টেণ্ট হৈছে যে তেওঁলোকৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়টোকে তেওঁলোকৰ প্ৰধান আৰু একমাত্ৰ বৃত্তি হিচাপে বৃত্তি মানে প্ৰফেশ্যন চ'ৰ্চ অফ ইনকাম হিচাপে ব্যৱহাৰ কৰিব লাগিব মানে এইটো কৰাপশ্যন যাতে নহয় অ'কে কামৰ প্ৰতি যাতে হেলা নহয় সেইটো কাৰণে এইটো ব্যৱস্থা কৰা হৈছে তাৰপিছতে আমি পঢ়িলোঁ যে 5টা বিলিফৰ কথা মৌলিক মানে বিশ্বাস 5 বিলিফছৰ কথা মেক্স ৱেবাৰে কৈছে আৰু তেওঁৰ সেই বিশ্বাসকেইটা বি মিশ্ৰ অধ্যাপক বি মিশ্ৰ এক্সপ্লেইন কৰিছে আমি সেই এক্সপ্লেনেশ্যন কেইটা পঢ়িলোঁ প্ৰথমটো আমি পাইছিলোঁ
যে যিখিনি ল এটা আদৰ্শ ল বনোৱা হয় সেইটো কেতিয়াবা কেতিয়াবা এগ্ৰিমেণ্টৰ দ্বাৰা আৰু কেতিয়াবা কেতিয়াবা নিৰ্দেশিত আইনৰ দ্বাৰা গঠন কৰা হয় গতিকে আমাৰ এতিয়া সময় শেষ হৈছে আমি নেক্সট ক্লাছত নেক্সট টপিকটো ডিছকাছ কৰিম থ্যাংক ইউ সো মাচ এভৰিৱান